আমি গুগলটো কিয় ব্যৱহাৰ কৰোঁ? নজনা বিষয় বস্তুখিনি জানিবৰ কাৰণেহে ব্যৱহাৰ কৰোঁ গুগলটো। কিন্তু মই আপোনাক 5টামান ট্ৰিক্স আপোনাক এনেকুৱা দেখুৱাম গুগলৰ, যোনটো নেকি আপুনি কেতিয়াও চাৰ্চ কৰি চোৱা নাই। আৰু যদি এবাৰ চাৰ্চ কৰি আপুনি সেইকেইটা বস্তু চালে হয়, তেতিয়াহ'লে আপুনি বাৰে বাৰে সেইকেইটা বস্তু চাব। বলক ভিডিঅ'টো দীঘলীয়া নকৰি ডাইৰেক্টলি আপোনাক দেখুৱাই। তো সৰ্বপ্ৰথমে আপুনি ক'ত যাব? ক্ৰ'ম ব্ৰাউজটো খুলি লওক। ক্ৰ'ম ব্ৰাউজটো খুলি আপুনি তাতে গুগলত চাৰ্চ কৰিব। মই দেখুৱাই আছোঁ আপোনাৰ স্ক্ৰীনত আপোনাক দেখুৱাই আছোঁ স্ক্ৰীন ৰেকৰ্ডিঙৰ সহায়ত। তাতে আপুনি চাৰ্চ কৰিব কাটামাৰি বুলি, KATAMARI। তাৰপিছত ৰাইট ছাইডত আপোনাৰ চাওক কৰোণা ভাইৰাছৰ দৰে এটা জপি আছে, তাতে আপুনি টাচ কৰি দিয়ক। টাচ কৰি দিয়াৰ লগে লগে আপুনি যি ফিংগাৰে দি আপোনাৰ ইয়াতে যোনটো ভাইৰাছৰ দৰে আছে, তাতে আপুনি এনেকৈ ঘূৰাই দিয়ক। দেখিছে? এইটো এটা মিউজিক টাইপৰ এটা বস্তু, মানে এনেকুৱা আপোনাৰ স্ক্ৰীনত এনেকৈ আপুনি খেলিব পাৰিব এইটো দি। ঠিক আছে, এতিয়া নেক্সট আপোনাক দেখুৱাই আছোঁ। আপুনি আকৌ চাৰ্চ কৰিব। তাতে আপোনাৰ চাৰ্চ কৰিব গুগল গ্ৰেভিটি। ঠিক আছে, গুগল গ্ৰেভিটি আপুনি চাৰ্চ কৰি দিয়ক ইয়াতে। গুগল গ্ৰেভিটি আপুনি চাৰ্চ কৰি দিয়ক। গুগল গ্ৰেভিটি চাৰ্চ কৰি প্ৰথমত যোনটো আপোনাৰ এইটো আহিছে গুগল গ্ৰেভিটি বুলি, তাতে আপুনি ক্লিক কৰি দিব। তাতে ক্লিক কৰি দি ইয়াতে আপুনি স্ক্ৰীনৰ এনেকৈ টাচ কৰি দিব। চাওক পুৰা টোটেলি আপোনাৰ যিমানকেইটা লিখা আছে গুগল চব কিছু এভৰিথিং তলত হেলনীয়া হৈ যাব। এনেকৈ আঙুলি দি ওপৰত দিলে আপোনাৰ ওপৰত যাব, মানে ইপিনে কৰিলে আপোনাৰ এইটো লৰিব আৰু কি। নেক্সট আপোনাক দেখুৱাই আছোঁ কেট বুলি চাৰ্চ কৰক ইয়াতে, CAT কেট বুলি চাৰ্চ কৰিলে আপোনাৰ ৰাইট ছাইডত চাওক কেটৰ তাৰমানে যোনটো থামটো ইয়াতে আহি গৈছে, তাতে আপুনি ক্লিক কৰক। তাতে ক্লিক কৰিলে আপোনাৰ চাব ইয়াতে আপোনাৰ যিকোনো আপোনাৰ জেগাতে আপুনি যদি এনেকৈ টাচ কৰে, তেতিয়াহ'লে মেকুৰীৰ তাৰমানে চাউণ্ডটো আপোনাৰ পোৱা যায়। ঠিক আছে, এনেদৰে মেকুৰীৰ চাউণ্ডটো পাব। ইণ্টাৰেষ্টিং। তাৰপিছত নেক্সট আপুনি চাৰ্চ কৰিব ইয়াতে আইজেক নিউটন বুলি চাৰ্চ কৰিব ইয়াতে। তাৰপাছত চাৰ্চ কৰিব আপুনি আইজেক নিউটন বুলি চাৰ্চ কৰাৰ পিছত ইয়াতে ৰাইট ছাইডত চাওক এটা গছ আছে। সেই গছত যিমানবাৰ আপুনি টিপিব ওপৰৰ পৰা আপোনাৰ আপেল পৰিব। আইজেক নিউটন কোন আছিলে? যিয়ে নেকি গ্ৰেভিটিৰ ব্যাখ্যা কৰিছিলে। তেওঁৰ কিবাহতে এইটো আৰু কি বনাইছিল। তাৰপিছত নেক্সট আপুনি চাৰ্চ কৰিব ফ্ৰেণ্ডছ জয়। এইটো চাৰ্চ কৰিব। এইটো চাৰ্চ কৰি ওপৰত যোনটো আছে লিংকটো, তাতে আপুনি ক্লিক কৰি দিব। তাতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি এনেদৰে ক্লিক কৰি দিলে ইয়াতে আপোনাৰ পিজ্জাৰ এটা কি আহিব। তাতে আপুনি পিজ্জাত তাতে যিমান টিপিব চাব গুগলে এইবিলাক লৈ গৈছে। দেখিছে, এটা খেল টাইপৰ আৰু কি, ভাল লাগিব আপোনাৰ এইবিলাক কৰি। দেখিছে এনেকৈ। ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট বক্সত। আৰু নতুনসকলক কৈছোঁ, যিসকলে মোৰ নতুনকৈ ভিডিঅ'টো চাই আছে তেখেতসকলক কৈছোঁ ফ'ল' বুটনটো প্ৰেছ কৰি দিব। মই এনেধৰণৰ টিপছ ৱাইজ ভিডিঅ' মই বনাই থাকোঁ। আজিলৈকে এৰিছোঁ। নেক্সট লগ পাম নতুন এটা ভিডিঅ'ত, নতুন এটা টপিক লৈ। ধন্যবাদ।